প্ৰদত্ত অধিকাৰ এখন ঠাইৰ পৰা গৈ পেলাই আন এখন ঠাইত আপুনি ব্যৱসায় বাণিজ্য কৰিব পাৰিব, আপোনাৰ ল'ৰা ছোৱালীক লিখা পঢ়া কৰাব পাৰিব, আপুনি তাত গৈ পেলাই আপোনাৰ মাটি বাৰী ক্ৰয় কৰি তাত থাকিব লাগিব, এইটো আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ। আজি এই অধিকাৰক, এই সংবিধানে দিয়া অধিকাৰক এওঁলোকে আপোনাৰ হাত দিছে। মানে এই গণতান্ত্ৰিক দেশত এখন সংবিধান থকা আৰু এই সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা, সেই মুখ্যমন্ত্ৰীৰ অধীনত আপোনাৰ গৃহ দপ্তৰ থকা সময়ত বিলাকে কৰি আছে। ক'ত পাইছে এজন মানুহক আপোনাৰ প্ৰহনে যিটো কাম প্ৰহনে আপোনাৰ এটা হেৰিও নহৰি এটা জৰিপো নহৰি কৰিব লাগিছিলে, কিন্তু সেই কাম কিছুমান সাধাৰণ যুৱকক হাতত গতাই দিছে। এইটো অসমৰ কাৰণে, আগন্তুক অসমৰ কাৰণে খুবেই এটা ভয়াৱহ ছবি হ'ব গৈ আছে। গতিকে এইটো নিন্দনীয় আৰু গৰিহণাৰ যোগ্য। আমি নগাঁও জিলা আমচুৰ ফালৰ পৰা আমি ধিক্কাৰ দিছো, আৰু যাতে এই যে সংবিধানৰ যি সংবিধান প্ৰদত্ত যি অধিকাৰ, এখন ঠাইৰ পৰা আন এখন আজি চাওক বিহাৰৰ মানুহবিলাক অসমত আছে, আজি বাহিৰৰ মানুহবিলাক অসমত ব্যৱসায় বাণিজ্য কৰি আছে, আমাৰ অসমৰ মানুহবিলাক বেলেগ ৰাজ্যত আছে। এখন জিলাৰ পৰা আন এইটো যিটো ইয়াক আন্তঃপ্ৰব্ৰজন বুলি কোৱা হয়, এই মানুহখিনি এঠাইৰ পৰা আন ঠাইলৈ যোৱাত কোনো বাধা বিঘিনি নাই, এইখিনি সংবিধান প্ৰদত্ত অধিকাৰ। এই অধিকাৰকো এওঁলোকে অৱমাননা কৰিছে। তাৰমানে এওঁলোকে সংবিধানকো আজিৰ দিনত নৎসাৎ কৰি পেলাই তেওঁলোকৰ যিটো ৰাজনৈতিক এজেণ্ডা আছে, সেই ৰাজনৈতিক এজেণ্ডা বা কাৰোবাৰ আপোনাৰ ডিৰেকশ্যনত তেওঁলোকে এই কামবিলাক কৰি আছে। গতিকে আমি পুনৰবাৰ শিৱসাগৰ জিলা প্ৰশাসনৰ মাননীয় SP মহোদয়ক, মাননীয় জিলা উপায়ুক্ত মহোদয়ক আমি সবিনয় অনুৰোধ জনাম যাতে এই ব্যক্তিসকলক চিনাক্ত কৰি পেলাই কৰায়ত্ব কৰিব লাগে, আৰু খুব কম সময়ৰ ভিতৰতে যাতে এই যে উজনিৰ যি পৰিৱেশ, এই পৰিৱেশ আপোনাৰ এটা সুস্থিৰ পৰিৱেশৰ আওতালৈ আনিব লাগে বুলি আমি সবিনয় আহ্বান অনুৰোধ জনাইছো।